সুগন্ধি ফুলৰ সুবাসে আমোল মোলাইছে যোৰহাটৰ চৌপাশ। দেশী বিদেশী ফুলে হাত বাউল দি মাতিছে আচলতে প্ৰত্যেকজন ফুলপ্ৰেমী ৰাইজক, যোৰহাটবাসীক। হয়, মই বৰ্তমান উপস্থিত আছো ঐতিহাসিক জয়া ভৱনত, আৰু জয়া ভৱনত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ফুলৰ এক উৎসৱ আয়োজন কৰিছে। দেখিবলৈ পাইছে যোৰহাট ফ্লাৱাৰ ছচাইটিয়ে। মই সামগ্ৰিক পৰিৱেশটো মই সতীৰ্থক দেখাৰ বাবে অনুৰোধ জনাইছো। দেখিবলৈ পাইছে দেশী বিদেশী ফুলেৰে ভৰি পৰিছে জয়া ভৱনৰ প্ৰাংগণ, আৰু যোৰহাট ফ্লাৱাৰ ছচাইটিৰ উদ্যোগত এই অনুষ্ঠান অনুষ্ঠিত হৈছে জয়া ভৱনত। জিন্তুদা আছে, জিন্তুদাৰ পৰা জানিব বিচাৰিম আচলতে খুব এক সুন্দৰ পৰিৱেশ, ফুলৰ সুবাসে আমোল মোলাই পৰিছে যোৰহাটৰ আজি চৌপাশ। কি ক'ব, কেনেদৰে মনলৈ আহিলে এই অনুষ্ঠানটি কৰাৰ কথা? আচলতে আমাৰ যোৰহাটৰ আমি কেইবাজনো ফুলৰ লগত জড়িত ব্যক্তিয়ে একত্ৰিত হৈ আমি যোৰহাট ফ্লাৱাৰ ছচাইটি ইতিমধ্যে গঠন কৰিছো। আৰু ইয়াত আজি আমি আচলতে যিহেতু ডিচেম্বৰ জানুৱাৰী এনেকুৱা মাহতে আচলতে ফুলৰ যিহেতু সমাহাৰটো ঘটে, গতিকে আমি এই জানুৱাৰীতে আচলতে আমি ইয়াৰ প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিম বুলি ভাবি আছিলো। গতিকে আমি সকলোৱে যোৰহাটবাসীৰ লগতে সকলোৱে একত্ৰিত হৈ এখনি ফুলৰ আচলতে মেলা অনুষ্ঠিত কৰিছো। ইয়াত আপোনালোকে আহিলে বিভিন্ন ধৰণৰ ফুল সংগ্ৰহ কৰিব পাৰিব, আৰু লগতে আমি কেইটামান প্ৰতিযোগিতাও অনুষ্ঠিত কৰিছো। ফুলৰ বুকে, কাঠ ফ্লাৱাৰ, বিপণী থাকিবই, লগতে আমাৰ ফ্লাৱাৰ যি এৰেঞ্জমেণ্ট, ফ্লাৱাৰ এৰেঞ্জমেণ্টৰ প্ৰতিযোগিতা ইতিমধ্যে হৈ আছে। আৰু আমাৰ এই প্ৰতিযোগিতাখন আজি ফিতা কাটি উন্মোচন কৰে পদ্মশ্ৰী অৰণ্য মানৱ খ্যাত শ্ৰীযুত যাদৱ পায়েং ডাঙৰীয়াই। মই আশা ৰাখিছো যোৰহাটবাসীয়ে আমাৰ এই ফুলৰ এই মহোৎসৱখনলৈ সকলো ৰাইজ আহি আমাক উৎসাহিত কৰিব। বিপণীসমূহ কোন কোন ঠাইৰ পৰা আহিছে? বিপণীসমূহ আমাৰ তিয়ক, যোৰহাট, তিতাবৰ সকলো অঞ্চলৰ পৰা আহিছে, যোৰহাটৰে। হয়, এইদৰে দেখিবলৈ পাইছে দেশী বিদেশী বিভিন্ন ৰঙী আচলতে ফুলেৰে এক মনোৰম পৰিৱেশ যোৰহাটৰ জয়া ভৱনত। এজন বিক্ৰেতা আছে, তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম যোৰহাটৰ যিহেতু প্ৰথমটো দিন আজি দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে, বিক্ৰী কেনেকুৱা? ভালেই, যথেষ্টখিনি ৰাইজৰ সঁহাৰি পাইছো। আৰু বিশেষকে আচলতে এনেকুৱা এটা মানে প্ৰস্তাৱ লাগে আমাৰ, আৰু যিখিনি আমাৰ থলুৱা যিখিনি আছে ব্যৱসায়ী আছে সেইখিনি গোটেইখিনিৰ বাবে সহায় হয়। আৰু মানে আত্মনিৰ্ভৰশীল এটা পথ বিচাৰি পায় মানুহে, আৰু এনেকুৱা এটা প্লেটফৰ্ম লয়। যথেষ্টখিনি ফুল আনিছো, বগেনভেলিয়া আনিছো, জবা আনিছো, গোলাপ আনিছো, কিছুমান আনকমন ভেৰাইটিজ ফুলো আছে, ষ্ট্ৰবেৰী আছে, তেনেকুৱা ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি ভাল, বহুত ভাল। যোৰহাটত এইবাৰ ফ্লাৱাৰ ছচাইটিয়ে প্ৰথমবাৰ পাতিছে, কিন্তু যথেষ্টখিনি ভাল, মানে আশা কৰাতকে যথেষ্ট ভাল। মই সামগ্ৰিক পৰিৱেশটো দেখাৰ বাবে মই সতীৰ্থক অনুৰোধ জনাইছো। আৰু এই ফ্লাৱাৰ ফেষ্টিভেলৰ যি উৎসৱ, সেই উৎসৱভাগি আজি ফিতা কাটি পিনি মুকলি কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে। পোনে পোনে আমি তেওঁৰ পৰা জানিব বিচাৰিম। ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। সুন্দৰ অনুষ্ঠান আচলতে আয়োজন কৰিলে, আৰু আপুনি অনুষ্ঠানৰ আজি আদৰি পিনি মুকলি কৰিলে, অনুষ্ঠানত কি ক'ব? বৰ ভাল লাগিছে যোৰহাটবাসীলৈ যিটো অনুষ্ঠানে পাতিছে। সকলো পৰিয়ালৰে ফুলৰ আপোনাৰ যোৰহাট ফুলৰ ছচাইটি পৰিয়ালটোক ধন্যবাদ জনাইছো। প্ৰথমবাৰৰ কাৰণে এইটো ছমাহত আয়োজন কৰি এনেকে কৰিছে। ইয়াত কালি এটাই কথা, ফুল গছ কাটি আনি পেলাই টাবত দি পেলাই দেখুৱাব নালাগে। নতুন প্ৰজন্মক ফুলৰ পুলি আনি ৰুই দেখাৰ উদগনিটো জনোৱাটো মই কামনা কৰো। আৰু এইদৰেই দেশী বিদেশী ফুলেৰে ভৰপূৰ হৈ পৰিছে জয়া ভৱনৰ প্ৰাংগণ, আৰু আমি কামনা কৰিম যোৰহাটৰ প্ৰত্যেকগৰাকী ব্যক্তি আহক আৰু গছ ৰুৱক, ফুল ৰুৱক। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।